মানে গভৰ্ণমেণ্ট হিচাপে আমাৰ অলৰেডি প্লান আছে বা আমি যিটো বৰ্তমান যিটো ফিনান্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰি আছোঁ আৰু যিসকলে ভাল ছাত্ৰ ছাত্ৰী ওলাই আছে তেখেতসকলক এটা প্লেটফৰ্ম প্ৰভাইড কৰি আছোঁ যে তেখেতসকলক যাতে আমি কোচিঙৰ কাৰণে যাতে আমি তেখেতসকলক এছিষ্টেন্সটো দিব পাৰোঁ আৰু ক'ব লাগিব যে আমাৰ চৰকাৰ ফালৰ পৰা হায়াৰ এডুকেশ্যনৰ কাৰণে বিশেষকৈ আমাৰ PhD পাৰ্চু কৰাৰ কাৰণেও তেখেতসকলকো আমাৰ ফেলোশ্বিপ বা তেনেকুৱা ধৰণৰ ফিনান্সিয়েল এছিষ্টেন্স দিয়া হয় তো এতিয়া ব্যক্তিগত শ্ৰীৰামপুৰ হিচাপত যদি আমি চিন্তা কৰোঁ ডেফিনেটলি ইয়াত বহুত ষ্টুডেণ্টছ আছে যিসকলে এইটোৰ পৰা অকণমান মানে বঞ্চিত হৈ আছে বা তেখেতসকলে মানে ইচ্ছুক হ'লেও সেই তেনেকুৱা ধৰণৰ সা সুবিধাৰ পৰা তেখেতসকলে মানে এতিয়ালৈকে এভেইল কৰিব পৰা নাই ভালকৈ ন' ডাউট এভেইল কৰিছে কিন্তু ইন এ লেজাৰ নাম্বাৰ তো মেজৰিটি আছে তেখেতসকলে এইখন সুবিধাখিনি এভেইল কৰিব পৰা নাই তো আমাৰ গভৰ্ণমেণ্ট যিখিনি প্লান আছে যে ইণ্টাৰ্ণশ্বিপৰ কাৰণে বা বিভিন্ন তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট ছাপোৰ্ট কৰাৰ কাৰণে সেইটোৰ লগত প্ৰথমে নিশ্চিতভাৱে মই লিংক আপ কৰিবলৈ যত্ন কৰিম প্ৰয়াস কৰিম যাতে আমাৰ সমষ্টিৰ পৰা সেই ছাত্ৰ ছাত্ৰীবিলাকক ইণ্টাৰ্ণশ্বিপৰ কাৰণে হওক স্কলাৰশ্বিপৰ কাৰণে হওক ফেলোশ্বিপৰ কাৰণে হওক তেখেতসকলক যাতে আমি অলপ যাতে ষ্ট্ৰীমলাইন কৰিব পাৰোঁ বা তেখেতসকলকো সেই অপৰচুনিটি যাতে প্ৰভাইড কৰিব পাৰোঁ সেইটো মই ডেফিনেটলি মোৰ ফালৰ পৰা প্ৰয়াস থাকিব আৰু যিহেতু কুৱেশ্যন এৰাইজ হৈছে যে স্পেচিফিকেলি শ্ৰীৰামপুৰ সমষ্টিৰ কাৰণে তো ব্যক্তিগতভাৱে ময়ো চিন্তা কৰিবলৈ এতিয়া বাধ্য যে সেইটো এংগেলত আমি কি ধৰণে তেখেতসকলক সহায় কৰিম এতিয়া যেনেকুৱা আপোনাৰ ইণ্ডিয়া আৱাজ ফাউণ্ডেশ্যনৰ লগত এতিয়া এটা কলাবৰেশ্যন এটা হৈ গ'ল তো এতিয়া যিখিনি নেটৱৰ্ক ইণ্ডিয়া আৱাজ ফাউণ্ডেশ্যনৰ আছে বা মোৰ ব্যক্তিগতভাৱেও মই বহুত দিন NGO ছেক্টৰত কাম কৰিলোঁ বিভিন্ন নেশ্যনেল ইণ্টাৰনেশ্যনেল প্ৰজেক্টছবিলাকত মই কাম কৰিলোঁ তো ডেফিনেটলি মোৰো এটা চিনাকি আছে তো সেই নেটৱৰ্কছবিলাক সেই চিনাকিবিলাক ব্যৱহাৰ কৰি আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপৰ কথা যিটো আহি আছে তেখেতসকলক কাৰণে যাতে আমি এটা উপায় ওলাই দিব পাৰোঁ নিশ্চয় সেইটো এংগেলত বা সেইটো লাইনত আমি চিন্তা কৰিম আৰু নিশ্চয় তেখেতসকলৰ কাৰণে যাতে এইখন সুবিধা কৰাই দিব পাৰিম এইটো চেষ্টা প্ৰয়াস থাকিব